নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা বকুল আৱেক্ষণৰ সোমবাৰৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল আৱেক্ষণ চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল আৱেক্ষণৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আশ্ৰমৰ ছোৱালীগৰাকী পেহীয়েকৰ ওচৰলৈ আহিছিলে আৰু পেহীয়েকৰ ওচৰলৈ আহি পেহী আপুনি মোক মাতিছিলে নেকি বুলি পেহীয়েকক সুধিছিলে। আৰু তেতিয়া পেহীয়েকে কাইলৈ আমাৰ আশ্ৰমখনত অন্তিমটো দিন, এইখিনি কথা গোটাই আশ্ৰমৰ সকলোকে ক'ব লাগিব বুলি ছোৱালীজনীৰ আগত কোৱাত ছোৱালীজনী আচৰিত হৈ পৰিছিল আৰু ছোৱালীজনীয়ে আমাৰ এতিয়া কি হ'ব, বাইদেউক কথাটো জনোৱাটো ভাল হ'ব নেকি বুলি পেহীয়েকৰ আগত কোৱাত পেহীয়েকে তাইক জনোৱাৰ কোনো দৰকাৰ নাই, তাই আশ্ৰমখনৰ বিপদৰ সময়ত আশ্ৰমৰ পৰা পলাই যোৱা ছোৱালী আৰু মোক অপদস্থ কৰিবলৈ সুবিধা দিয়া ছোৱালী, গতিকে তাইৰ নাম নলবি, এতিয়া সকলোকে কথাবোৰ কৈ দি গৈ যা বুলি ছোৱালীজনীৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডতে দেখিবলৈ পাব আমাৰ ছোৱালীজনীয়ে অদিতিৰ ঘৰ বিচাৰি আদিহঁতৰ ঘৰলৈ যাব আৰু আদিহঁতৰ ঘৰলৈ গৈ অদিতিৰ ওচৰলৈ গৈ সিহঁতৰ যে আশ্ৰমখন কালি ভাঙি দিব, এতিয়া সিহঁতৰ কি হ'ব বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতিয়ে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকক কোনেও একো কৰিব নোৱাৰে আৰু মই জীয়াই থকালৈকে আশ্ৰমখন কোনেও ভাঙিব নোৱাৰে বুলি ছোৱালীজনীৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে আশ্ৰমখন বচাব পাৰিব নাই, দেখিবলৈ পাব বকুল আৱেক্ষণৰ আজিৰ খণ্ডত চন্দনে অদিতিক বাহিৰলৈ যাবলৈ নিদিয়াৰ বাবে অদিতিয়ে চন্দনক দেউতাইতো মোক কেতিয়াও এইবোৰ কথা কোৱা নাই বুলি চন্দনৰ আগত ক'ব। আৰু তেতিয়া অবিৰত ভাগৱতীয়ে ওপৰৰ পৰা মাত দিব, চন্দনে সকলোবোৰ সঁচা কথা কৈছে বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে দেউতাকৰ কথা শুনি ঘৰতে থাকিব নেকি, দেখিবলৈ পাব বকুল আৱেক্ষণৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল আৱেক্ষণ চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ।